এই মুহূৰ্তত মই উপস্থিত আছো কামাখ্যা ধামত আৰু কামাখ্যা ধামত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছেহি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কামাখ্যা মন্দিৰত আহি উপস্থিত হৈ তেওঁ আশীৰ্বাদ গ্ৰহণ কৰিবৰ কাৰণে আহি উপস্থিত হৈছে। মই পোনপটীয়াভাৱে দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছো। ভিডিঅ' জাৰ্নেলিষ্ট ধনজিত আছে, ধনজিতে দৰ্শকসকলক দেখাব কামাখ্যা ধামত আহি উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও কাৰ্যসূচীত তেখেতে অংশগ্ৰহণ কৰিব। সমান্তৰালকৈ তেখেতৰ প্ৰথমটো কাৰ্যসূচী হৈছে আজি পুৱাৰ ভাগতে তেওঁ কামাখ্যা মন্দিৰ দৰ্শন কৰিছে আৰু কামাখ্যা মন্দিৰ দৰ্শন কৰি তেখেতে ইয়াৰ পাছত তেখেতে কেইবাটাও কাৰ্যসূচী তেখেতে আজিৰ দিনটোত অংশগ্ৰহণ কৰিব বা কেইবাটাও কাৰ্যসূচীলৈ তেখেত যাব। ইয়াৰ পাছত তেখেতে পোনপটীয়াভাৱে তেখেতে গোৱালপাৰালৈ যাব আৰু গোৱালপাৰাৰ পাছত আৰু কেইবাটাও কাৰ্যসূচী তেখেতৰ আছে। এয়া কামাখ্যা মন্দিৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কামাখ্যা মন্দিৰত আহি উপস্থিত হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিত হৈ কামাখ্যা মন্দিৰ দৰ্শন কৰিছে আৰু কামাখ্যা মন্দিৰ দৰ্শন কৰি তেখেতে ইয়াৰ পৰা পোনপটীয়াভাৱে ওলাই যাব গোৱালপাৰালৈ। এয়া কামাখ্যা মন্দিৰৰ পৰা দৰ্শকসকলক দেখাইছো। কামাখ্যাৰ মন্দিৰত আহি উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী অসমৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ তেওঁ এইদৰে আশীৰ্বাদ গ্ৰহণ কৰিবৰ কাৰণে আহিছে আৰু কালিৰ দিনটো তেখেতৰ পুৱতি নিশালৈকে তেখেতৰ যি চৰকাৰী বাসগৃহ সেই চৰকাৰী বাসগৃহটো কিন্তু বিভিন্ন জিলাৰ পৰা বিভিন্ন অনুৰাগীৰ সমাগম হৈছিল। সকলোৱে আহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকলোৱে অকণমান কাষৰ পৰা লগ পাবৰ কাৰণে তেখেতে সকলো আহিছিল আৰু এই মুহূৰ্তত যদি মই কওঁ তেনেহ'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে কামাখ্যা ধামত আৰু কামাখ্যা মন্দিৰত আহি উপস্থিত হৈ তেওঁ আশীৰ্বাদ গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত NKTVৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰত আমি কামাখ্যা মন্দিৰৰ পৰা দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছো। কামাখ্যা মন্দিৰত এই মুহূৰ্তত আহি উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰীগৰাকী আহি তেওঁ আশীৰ্বাদ গ্ৰহণ কৰিব কাৰণে আহি উপস্থিত হৈছে আৰু এই মুহূৰ্তত সেই মুখ্যমন্ত্ৰীগৰাকীৰ এই যিটো পৰিৱেশটো আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। তেওঁ আহি এই মুহূৰ্তত তেওঁ আহি উপস্থিত হৈছে আৰু তাৰপিছতে তেওঁ ভিতৰ ভাগলৈ যাব আৰু ভিতৰ ভাগতে তেওঁ দৰ্শন কৰিব আৰু দৰ্শন কৰি তেওঁ কেইবাটাও কাৰ্যসূচী আছে আজিৰ দিনটোত। সেই প্ৰতিটো কাৰ্যসূচীত তেখেতে অংশগ্ৰহণ কৰিব আৰু এই মুহূৰ্তত কামাখ্যা মন্দিৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কামাখ্যা মন্দিৰৰ পৰা দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে কামাখ্যা ধামৰ পৰিৱেশ। কামাখ্যা ধামত আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈ কামাখ্যা মন্দিৰত আহি উপস্থিত হৈ তেওঁ দৰ্শন কৰিছে আৰু প্ৰতি বছৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কামাখ্যা মন্দিৰলৈ আহে। আজিৰ দিনটোতো তেখেতে আহিছে আৰু আজিৰ দিনটোতো তেখেতে এনেদৰে আশীৰ্বাদ গ্ৰহণ কৰা দেখা পোৱা গৈছে। আমি প্ৰতিটো পৰিৱেশ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। নিশ্চিতভাৱে চাওক, এই মুহূৰ্তত আমি NKTV দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে কামাখ্যা ধামত আৰু কামাখ্যা ধামত আহি উপস্থিত হৈ তেওঁ আশীৰ্বাদ গ্ৰহণ কৰিছে। তেওঁ আজিৰ দিনটোত কেইবাটাও চৰকাৰী কাৰ্যসূচী আছে। প্ৰথমটো কাৰ্যসূচী হৈছে তেওঁ প্ৰথমে কামাখ্যা মন্দিৰ দৰ্শন কৰিছে আৰু হাজাৰ হাজাৰ অনুৰাগী কিন্তু এই মুহূৰ্তত এই স্থানত ভিৰ কৰিছেহি আৰু সকলোৱে তেওঁ কাষৰ পৰা প্ৰিয় নেতাগৰাকীক যাতে কাষৰ পৰা অকণমান চাব পাৰি, একপি ফটো তুলিব পাৰি তাৰ আগ্ৰহেৰে এই মুহূৰ্তত এনেদৰে কামাখ্যা ধামতো সকলোৱে অপেক্ষা কৰি আছে। এই মুহূৰ্তত সেই যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া ভিতৰ ভাগলৈ সোমাই যাব আৰু ভিতৰ ভাগত সোমাই তেওঁ ভিতৰ ভাগত
সোমাই তেওঁ আশীৰ্বাদ গ্ৰহণ কৰিব আৰু তাৰ পাছতে তেখেতে গোৱালপাৰালৈ যাব আৰু তেখেতৰ গোৱালপাৰাত তেখেতৰ নিৰ্ধাৰিত সময় অনুসৰি দিনৰ 10 বজাত তেখেতৰ কাৰ্যসূচী আছে। এই মুহূৰ্তত জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট ধনজিত আছে। ধনজিতে দৰ্শকসকলক দেখাব। মই কামাখ্যা মন্দিৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। এয়া হৈছে কামাখ্যা ধামৰ পৰিৱেশ। কামাখ্যা ধামত আজি পুৱাৰ ভাগতেই উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমি NKTVৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ তেওঁ আশীৰ্বাদ গ্ৰহণ কৰিবৰ কাৰণে আহিছে। মই দৰ্শকসকলক দেখাইছো এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছত তেখেতে ওলাই যাব। ইয়াৰ পাছত তেখেতে গোৱালপাৰালৈ যাব আৰু সেই গোৱালপাৰাৰ পাছত তেখেতে কেইবাটাও তেখেতৰ আজিৰ দিনটো চৰকাৰী কাৰ্যসূচী আছে। মই পোনপটীয়াভাৱে দৰ্শকসকলক দেখাইছো। প্ৰথমে পুনৰবাৰ শুভেচ্ছা জনাইছো। মই মাৰ ওচৰত আহিছো আৰু মাৰ মন্দিৰ দৰ্শন কৰি দিনটোৰ কাৰ্যসূচী আছে ওলাই যাম। তেনেকুৱা একো নাই। এইবাৰ সকলোৰে আশীৰ্বাদত বিজেপি জিকক ইলেকশ্যনত, সেইটোৱে সংকল্প আৰু এইবাৰ চেষ্টা কৰিম। ৰাইজৰ ওচৰত যাম। ৰাইজে সদায় মৰম দি আহিছে, ৰাইজৰ ওচৰত সদায় কৃতজ্ঞ। ইয়াৰ পিছত গোৱালপাৰা, দৰং কেইবাখনো মিটিং আছে দিনটোত। ধন্যবাদ জনাইছো। আৰু তেখেতে ভিতৰ ভাগলৈ সোমাই যাব। মুখ্যমন্ত্ৰীয়ে পোনপটীয়া সম্প্ৰচাৰত তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে তেখেতে ইয়াৰ পাছত তেখেত গোৱালপাৰালৈ যাব আৰু গোৱালপাৰাৰ পাছত তেখেতৰ কেইবাটাও নিৰ্ধাৰিত তেখেতৰ কাৰ্যসূচী আছে। এই মুহূৰ্তত NKTVৰ দৰ্শকসকলক আমি পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছো। তেওঁ ভিতৰ ভাগলৈ যাব আৰু সেই কামাখ্যা ধামৰ ভিতৰ ভাগত আশীষ লৈ তেখেতে ওলাই আহিব আৰু তাৰ পাছতেই আমি পুনৰবাৰ তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত NKTVৰ দৰ্শকসকলক আমি পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিছো। এয়া হৈছে কামাখ্যা ধামৰ পৰিৱেশ। কামাখ্যা ধামত আহি উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভিতৰ ভাগলৈ এই মুহূৰ্তত তেওঁ সোমাই গৈছে। ভিতৰ ভাগত গৈ তেখেতে আশীৰ্বাদ গ্ৰহণ কৰিব। তাৰ পাছতেই তেখেতে আজিৰ দিনটোত তেখেতে হয়তো পুনৰ সংবাদ মাধ্যমত বহুকেইটা বিষয় সন্দৰ্ভত মন্তব্য কৰাৰ সম্ভাৱনা আছে।